বৰপেটা জিলাৰ চেঙা সমষ্টিৰ 21 নং কাছুমাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত 773 নং আদৰিপাৰা প্ৰাথমিক বিদ্যালয়ত নৱনিৰ্মিত বিদ্যালয় গৃহ নিৰ্মাণ আৰু মধ্যাহ্ন ভোজনত ব্যাপক দুৰ্নীতি হোৱা বুলি কেইদিনমানৰ পূৰ্বে সামাজিক মাধ্যম আৰু বিভিন্ন নিউজ চেনেলত ভুৱা বাতৰি সম্প্ৰচাৰ হৈছিল। বাতৰি অনুসৰি নিম্নমানৰ ইটা ব্যৱহাৰ কৰি প্ৰধান শিক্ষকে কাকো কেৰেপ নকৰি চৌৰাচাৰীভাৱে কাম কৰিছিল। কিন্তু আজি বিদ্যালয় পৰিচালনা সমিতিৰ সমূহ সদস্য শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী একাংশ অভিভাৱক বিদ্যালয়ত উপস্থিত হৈ ভুৱা বাতৰি পৰিৱেশন কৰাক গৰিহণা প্ৰদান কৰে। ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয়ৰ ৰান্ধনীয়ে স্পষ্ট কৰি কয় যে নিয়মিতভাৱে বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ যোগান ধৰা হয়। নৱনিৰ্মিত গৃহৰ ৱালৰ ভিডিঅ' ফুটেজ দেখুৱাই হাতেৰে ভাঙিব পাৰি বুলি মন্তব্য কৰিছিল। কিন্তু সেইটো ভুৱা আছিল বুলি প্ৰধান শিক্ষক আৰু স্থানীয় লোকে অভিযোগ খণ্ডন কৰে। যিদিনা ৱালখন বনাইছিল সেইদিনাই হাতেৰে ভাঙি ভিডিঅ' কৰিছিল বুলি উল্লেখ কৰে। হাতেৰে ভাঙিবলৈ চেষ্টা কৰিও দেখুৱায় আৰু মন্তব্য কৰে যে এতিয়া ভাঙি দেখুৱাক যদি কোনোবাই পাৰে। এদৰে বিদ্যালয়খনত কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই বুলি মন্তব্য কৰে। চৰকাৰী ছিষ্টেমৰ মতে বিদ্যালয় গৃহৰ কাম চলি আছে বুলি মন্তব্য কৰে স্থানীয় লোকে। ইয়াত মই বিদ্যালয়ৰ সভাপতি হিচাপে যিখিনি কাম হৈ আছে এজ পাৰ এষ্টিমেট মতে কাম হৈছে। কোনো নিম্নমানৰ বস্তু পাতি দিয়া হোৱা নাই। ইটাই কওক, বালি কওক, চিমেণ্ট ৰড যি কওক চব এষ্টিমেট মতে দিয়া হৈছে। এই কথাবিলাক ভিত্তিহীন, গতিকে আমাৰ এষ্টিমেট মতে আমি কাম কৰি আছোঁ। নিউজত যিহেতু কৈ থকা হৈছে যে লিণ্টাৰত 12 mm ৰড ব্যৱহাৰ কৰিব লাগিছিল আৰু আপোনালোকে 8 mm ব্যৱহাৰ কৰিছে, গতিকে এই বিষয়ে এষ্টিমেটত যিখিনি আছে সেইখিনি আমি এজ পাৰ এষ্টিমেট মতে কৰিছোঁ। গতিকে ইয়াত কোনো আমি বিসংগতি কৰা নাই। মই 773 নম্বৰ আদৰিপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কওঁ যে এইখন বিদ্যালয়ৰ যিখিনি হয়তো কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে এজ পাৰ এষ্টিমেট মতে চলি আছে, একেবাৰে নিখুঁতভাৱে কাম কৰা হৈছে। ইয়াত কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই। ইয়াত এষ্টিমেটত যি বস্তু লেখা আছে ঠিক সেই বস্তুও লগা হৈছে আৰু সদায় এইটো ইঞ্জিনিয়াৰৰ লগত পৰামৰ্শ কৰি বা ৰাইজৰ লগত পৰামৰ্শ কৰি বা কমিটিৰ লগত পৰামৰ্শ কৰি কামবিলাক কৰি আছোঁ। ইয়াতে কোনো দুৰ্নীতি হোৱা নাই, ইয়াতে কোনো ধৰণৰ অপব্যয় হোৱা নাই। নিউজ যে সম্প্ৰসাৰণ হৈছে, নিউজটো সম্পাদন হৈছে এইটো নিজৰ ব্যক্তিগত হিচাপে কৰিছে। আচলতে এইটো কোনো ৰাইজেও কৰা নাই, এজন মানুহে নিউজ কৰিছে। সেই নিউজটো ভিত্তিহীন, এই নিউজৰ কোনো ধৰণৰ মানে প্ৰমাণ নাই আৰু এই নিউজটো একেবাৰে ভুৱা। এই নিউজটোৰ একেবাৰে ভিত্তিহীন। নিউজত আৰু কিছু কথা কোৱা হৈছে যে বিদ্যালয়ত যিটো মিড ডে মিল আপোনালোকে নিয়মীয়ভাৱে খোৱা নাই ছাত্ৰ ছাত্ৰীসকলক, এই বিষয়ে কি ক'ব? মিড ডে মিলটো আমাৰ যিটো গভৰ্ণমেণ্টে মেনু দিছে, ডেইলি যিটো মেনু দিছে সেই মেনু মতে যি দিনৰ যিটো মিড ডে মিল আছে প্ৰতিদিন মিড ডে মিল খোৱা হৈছে। ইয়াত কোনো ধৰণৰ দুৰ্নীতি কৰা হোৱা নাই, কোনো দিনো মিড ডে মিল বাদ দিয়া হোৱা নাই। ৰেগুলাৰ খোৱা মিড ডে মিল খোৱা হৈ আছে। ৰিপোৰ্ট ৰিয়েলিটি।